আজি হৈছে ফাগুন মাহৰ 4 তাৰিখ আৰু ইংৰাজী 2026 বৰ্ষৰ ফেব্ৰুৱাৰী মাহৰ 17 তাৰিখ মঙ্গলবাৰ। আজি হৈছে অমাৱস্যা তিথি আৰু ধনিষ্ঠা নক্ষত্ৰ। যিহেতু ফাগুন মানে নতুনত্ব, কিন্তু জ্যোতিষ শাস্ত্ৰৰ মতে আমি চন্দ্ৰৰ স্থিতিৰ ওপৰত ভিত্তি কৰিহে আপোনালোকৰ ৰাশি ফল দিবলৈ চেষ্টা কৰোঁ, যাতে আপোনালোকৰ কি বৰ্তমান অৱস্থা সেই বিষয়ে আপোনালোকে অৱগত হ'ব পাৰে আৰু সেই মৰ্মে আপোনালোকে সাৱধানতা বা প্ৰতিকাৰসমূহ কৰিব পাৰে, যাৰ দ্বাৰা দিনবোৰ শুভ কৰিবলৈ সক্ষম হয়। গতিকে আজিও তেনেদৰে আমি চন্দ্ৰৰ ৰাশিৰ ওপৰত ভিত্তি কৰি আপোনাৰ ৰাশিফলৰ সবিশেষ দিবলৈ যত্ন কৰিছোঁ। গতিকে যদি আপোনালোকৰ দিনটো শুভ নহয়, তথাপি চিন্তা একেবাৰে নকৰিব। সামান্য প্ৰতিকাৰ কৰিলেই আপোনাৰ দিনটো শুভ হৈ পৰিব। আৰু যিসকলৰ আজি ভাগ্য উদয় হ'ব, তেওঁলোকৰ বাবে বিশেষ কিছুমান আজি ভাল ফলাফল পাব আৰু কিছুমান গোপন কথাও আজি জানিবলৈ সক্ষম হ'ব। গতিকে আপোনালোকৰ নিজৰ ৰাশিফলবোৰ সম্পূৰ্ণভাৱে চাবলৈ যত্ন কৰিব, যাতে আপোনালোকে ভালদৰে বুজি পায়। বলক এতিয়া পলম নকৰি আৰম্ভ কৰোঁ আজিৰ দিনটোৰ ৰাশিফল সিদ্ধান। তাৰ আগতে যদি চেনেলত আপোনালোকে নতুন হৈ আহিছে আৰু এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব, যাতে এনেধৰণৰ ভিডিঅ'বোৰ আৰু সম্পূৰ্ণ সত্য তথ্য আপোনালোকে পাবলৈ সক্ষম হয়। সেইবাবে আপোনালোকে অনুগ্ৰহ কৰি চেনেল ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে লাইক এটাও কৰি ল'ব। ৰাশিফল সিদ্ধানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাৰ বাবে আজিৰ দিনটো আপোনাৰ বাবে নিশ্চিত ফলদায়ক হ'ব, যিহেতু আজি সূৰ্য গ্ৰহণো আছে আৰু লগতে অমাৱস্যা তিথি। সেইবাবে আপোনাৰ মন অলপ চঞ্চল আৰু উদ্বিগ্ন হ'ব পাৰে, কিন্তু গ্ৰহৰ অৱস্থানে ইংগিত দিছে যে এই পৰিৱৰ্তনে আপোনাৰ জীৱনলৈ দীৰ্ঘম্যাদী ইতিবাচক সলনি আনিব। আপোনাৰ ৰাশিৰ একাদশ স্থানত 5টা গ্ৰহ আজি মিলিত হৈছে। ইয়াৰ ফলত আপোনাৰ কৰ্মক্ষেত্ৰত কোনো ডাঙৰ সুযোগ বা প্ৰাপ্য ধনৰাশি লাভৰ ইংগিত বহন কৰিছে। চাকৰিয়ালসকলৰ বাবে দিনটো ব্যস্ততাপূৰ্ণ হ'ব, নতুন দায়িত্ব আহিব পাৰে। ব্যৱসায়ীসকলে আজি কোনো ডাঙৰ বিনিয়োগ নকৰাটোৱেই ভাল হ'ব। গ্ৰহণৰ প্ৰভাৱৰ বাবে আজিৰ দিনটোত নতুন আৰম্ভণি বা চুক্তি পিছুৱাই দিবলৈও চেষ্টা কৰিব। আৰু ভাৰতত যদিও অদৃশ্য এই সূৰ্যগ্ৰহণ, তথাপিও আপোনালোকৰ গ্ৰহণৰ প্ৰভাৱ যিটো সেইটো থাকেই। সেইবাবে আপোনালোকে পৰিহাৰ নকৰিব বা এইটো আপোনালোকে অৱজ্ঞা নকৰিব। আৰ্থিক দিশত হঠাৎ লাভৰ যোগ দেখা গৈছে। ক'ৰবাত যদি আপোনাৰ ধন ৰৈ আছিলে বা ক'ৰবাত ফচি আছিলে, তেনেহ'লে সেইবোৰ আজি ঘূৰাই পোৱাৰ সম্ভাৱনা আছে। খৰচৰ মাত্ৰা আজি বৃদ্ধি পাব, বিশেষকৈ সামাজিক কামত আপোনাৰ বেছি খৰচ হোৱা দেখা গৈছে। বৰ্তমান শনিগ্ৰহ মেষ ৰাশিৰ মাজেৰে গৈ থকাৰ বাবে আপোনাৰ সম্পৰ্কৰ ক্ষেত্ৰত অলপ সাৱধান হোৱা উচিত হ'ব। জ্যেষ্ঠ ভাতৃ বা বন্ধুৰ সৈতে মতবিৰোধ হ'ব পাৰে, সেইবাবে তৰ্কৰ পৰা দূৰত্ব বজাই ৰাখিব। দাম্পত্য জীৱন মধ্যমীয়া থাকিব, সংগীৰ স্বাস্থ্যৰ প্ৰতিও নজৰ ৰাখিব। আজি আপোনাৰ ভৰিৰ বিষ, বিশেষকৈ আঁঠুৰ তলৰ অংশৰ বিষ অনুভৱ হ'ব পাৰে। মানসিক চাপ বা টোপনিৰ সমস্যাও আমনি কৰিব পাৰে, সেইবাবে জিৰণি ল'ব আৰু প্ৰচুৰ পানী খাবলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা থাকিব, যিহেতু সূৰ্যগ্ৰহণ আৰু লগতে অমাৱস্যা। সেইবাবে কোনো নতুন কাম বা নতুন আৰম্ভণি নকৰাটোৱে আজি মংগলজনক হ'ব। তৰ্কৰ পৰা আজি বিৰত থাকিব, নহ'লে ডাঙৰ বিপদৰ ৰূপ ল'ব পাৰে। আজি কোনো দীঘলীয়া যাত্ৰা আপুনি নকৰিব, যাত্ৰা কৰিলেও সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে প্ৰতিকাৰ হ'ব। গ্ৰহণ আৰু অমাৱস্যাৰ কুপ্ৰভাৱ কমাবলৈ হ'লে, শুভ ফল পাবলৈ হ'লে আপোনালোকে প্ৰতিকাৰ কিছুমান কৰিব লাগিব। আজিৰ দিনটোত ভগৱান শিৱৰ আৰাধনা কৰক, শিৱলিংগত জল বা গাখীৰ অৰ্পণ কৰক আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি আপোনালোকে অৰ্পণ কৰিলে বেছি শুভ ফল লাভ কৰিব। অমাৱস্যা উপলক্ষে দৰিদ্ৰক অন্ন বা কলা তিল দান কৰক। ইয়াৰ ফলত আপোনাৰ শনি আৰু ৰাহুৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আৰু বিশেষ প্ৰতিকাৰটো হ'ব, সন্ধিয়া আপুনি হনুমান চালিচা পাঠ কৰিলে আপোনাৰ আত্মবিশ্বাস অটুট থাকিব আৰু ভয়ভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব ৰঙা আৰু শুভ সংখ্যা হ'ব 2। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ কিছুমান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন দেখিবলৈ সক্ষম হ'ব, কাৰণ আজি অমাৱস্যা আৰু লগতে আপোনাৰ সূৰ্যগ্ৰহণৰ প্ৰভাৱ আপোনাৰ ৰাশিত দেখা গৈছে। গতিকে আপোনাৰ কৰ্মজীৱন আৰু আপোনাৰ জীৱনত কিছু বিশেষ প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। সেইবাবে সতৰ্কতা অৱলম্বন কৰি চলিব আজিৰ দিনটো। আপোনাৰ ৰাশিৰ অধিপতি শুক্ৰ গ্ৰহ হ'লেও আজি 10ম স্থানত গ্ৰহণৰ প্ৰভাৱৰ ফলত আপোনাৰ সামাজিক প্ৰতিষ্ঠা আৰু কৰ্মক্ষেত্ৰত কিছু হুলস্থুলৰ সৃষ্টি হ'ব পাৰে। মানসিক ভাৰসাম্য বজাই ৰাখিবলৈ চেষ্টা কৰিব। আপোনাৰ কৰ্মক্ষেত্ৰত সাৱধান হৈ থাকিব আৰু যিসকল আপোনাৰ বিষয়া আছে তেওঁলোকৰ সৈতে কোনো ধৰণৰ তৰ্কত লিপ্ত নহ'ব আৰু ভিত্তিহীন অভিযোগ আজি আহিব পাৰে আপোনাৰ ওপৰত। গতিকে কাম কৰাত আপুনি আজি নিজৰ ক্ষেত্ৰত বেছিকৈ মনোযোগ ৰাখিবলৈ চেষ্টা কৰিব আৰু ধৈৰ্য ধৰিব। কিবা যদি কামতো আপোনালোকে কিছু বেয়া প্ৰভাৱ দেখে, তথাপি ধৈৰ্য ধৰিলে শেষত আপোনাৰ ভাল ফল পাব। ব্যৱসায়ত নতুন পৰিকল্পনা আজিৰ দিনটোত কাৰ্যকৰী নকৰাটোৱেই ভাল হ'ব।
পুৰণি কামবোৰ পুনৰ আৰম্ভ কৰিবলৈ যত্ন কৰক। আৰ্থিক স্থিতি আজি মধ্যমীয়া থাকিব। আজি কোনো ডাঙৰ খৰচ নকৰিব আৰু কাকো টকা ধাৰলৈ নিদিব, নহ'লে সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা কম দেখা গৈছে। পিতৃ স্বাস্থ্যৰ প্ৰতি অলপ আজি নজৰ ৰাখিব আৰু কোনো ধৰণৰ আজি পৰিয়ালৰ সৈতে আপোনালোকে মতভেদ নকৰিব আৰু সকলোৰে স্বাস্থ্যৰ প্ৰতি আপোনালোকে অলপ গুৰুত্ব দিব। প্ৰেম আৰু দাম্পত্য জীৱনত বুজাবুজিৰ অভাৱ দেখা দিব পাৰে। জীৱনসংগীৰ আৱেগক গুৰুত্ব দিয়ক আৰু শান্ত হৈ কথা পাতক। আজি আপোনালোকৰ বুকুৰ বিষ, কফ আৰু হৃদৰোগ সম্পৰ্কীয় সমস্যা হ'ব পাৰে, গতিকে সাৱধান হ'ব আৰু উচিত চিকিৎসা গ্ৰহণ কৰিব। মানসিক চাপ কমাবৰ বাবে আপোনালোকে আজি ধ্যান কৰিবলৈ যত্ন কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব লগা কিছুমান বিষয় আছে। কৰ্মক্ষেত্ৰত আজিৰ দিনটো শান্ত হৈ থাকিবলৈ যত্ন কৰিব আৰু গাড়ী চলোৱাৰ সময়ত আপোনালোকে কোনো ধৰণৰ নিয়ম উলংঘা নকৰিব। সূৰ্যগ্ৰহণৰ সময়ত বাহিৰলৈ ঘূৰি ফুৰি বা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ পৰা বিৰত থাকিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, যিহেতু গ্ৰহণৰ অশুভ প্ৰভাৱ খণ্ডন কৰিব লাগিব আৰু শুভ ফল লাভ কৰিব লাগিব। সেইবাবে আজি আপোনালোকে গৰুক কেঁচা ঘাঁহ খাবলৈ দিয়ক। ইয়াৰ ফলত আপোনালোকে অত্যন্ত শুভ ফল পাব আৰু ই গ্ৰহ দোষ খণ্ডনো কৰে। সন্ধিয়া সময়ত ঘিউৰ চাকি জ্বলাই মা লক্ষ্মীৰ আৰাধনা কৰক, বগা ফুল অৰ্পণ কৰক। ইয়াৰ দ্বাৰা ভাগ্য উদয় হ'ব। যিহেতু দশম স্থানত গ্ৰহণ আপোনাৰ পৰিছে, সেইবাবে আজি দৰিদ্ৰ বা শ্ৰমিক শ্ৰেণীৰ লোকক অন্নদান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বগা আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতক জাতিকাসকলৰ আজি সূৰ্যগ্ৰহণ আৰু অমাৱস্যা আপোনালোকৰ নৱম স্থানত সংঘটিত হৈছে। ই আপোনাৰ ভাগ্যৰ স্থান বুলিও কোৱা হয়। সেইবাবে ভাগ্য, বিদেশ যাত্ৰা, আধ্যাত্মিকতাৰ ওপৰত পোনপটীয়া প্ৰভাৱ পৰিব। আপোনাৰ ভাগ্যই আজি সম্পূৰ্ণৰূপে আপোনাক সমৰ্থন নকৰিব পাৰে। যিহেতু ভাগ্যস্থানত গ্ৰহণ লাগিছে, সেইবাবে আজি কোনো কামত সফলতা পাবলৈ আপুনি ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি নিজৰ পৰিশ্ৰমৰ ওপৰত ভৰসা কৰিব লাগিব। মনটো আধ্যাত্মিক চিন্তা চৰ্চাৰ ফালে বেছিকৈ আপুনি গুৰুত্ব দিয়াটো ভাল হ'ব। আজি কৰ্মক্ষেত্ৰত কোনো ধৰণৰ সাল সলনিৰ আশা নকৰিব। আপোনাৰ কামত কিছু বাধা বা পলম হ'ব পাৰে। উচ্চ পদস্থ বিষয়াৰ সৈতে মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে, গতিকে সাৱধান থাকিব। ব্যৱসায়িক কামত ভ্ৰমণৰ যোগ আছে যদিও আজিৰ দিনটোত যাত্ৰা ফলপ্ৰসূ নহ'ব পাৰে। নতুন বিনিয়োগৰ পৰিকল্পনা আজি স্থগিত ৰাখিবলৈ যত্ন কৰিব। আৰ্থিক দিশত আজি মিশ্ৰিত ফলাফল পাব। ধৰ্মীয় কামত পৰোপকাৰত আপোনাৰ ধন খৰচ হ'ব পাৰে। সেইবাবে আজি অলপ আপোনালোকে আৰ্থিক দিশত অলপ সাৱধান হোৱাৰো প্ৰয়োজনীয়তা থাকিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ দেউতাৰ স্বাস্থ্যৰ প্ৰতি বিশেষ যত্ন ল'ব আৰু কাৰো সৈতে পৰিয়ালৰ বৰ্গৰ সৈতে কোনো ধৰণৰ মত বিৰোধ নকৰিব। ভাই ভনীৰ সৈতে সম্পৰ্ক মধুৰ থাকিব আৰু প্ৰেমৰ দিশটো আজি স্বাভাৱিক অৱস্থাত আছে, কিন্তু সংগীৰ সৈতে ভৱিষ্যত পৰিকল্পনা কৰিবলৈ আজিৰ দিনটো বাছি নল'ব। স্বাস্থ্যৰ দিশত আজি আপোনালোকৰ কঁকালৰ বিষৰ কিছু অনুভৱ হ'ব পাৰে। বয়োজ্যেষ্ঠ লোকসকলে বাত বিষৰ সমস্যাৰ ক্ষেত্ৰত সাৱধানে থাকিব। আজিৰ দিনটো আপোনালোকে বিশেষ সাৱধানতা থাকিবলগীয়া কিছুমান বিষয় আছে। যিহেতু নৱম স্থানত আজি গ্ৰহণ পৰিছে আপোনাৰ, সেইবাবে আজি দীঘলীয়া যাত্ৰা বা তীৰ্থৰ যাত্ৰা কৰিলে কষ্ট পাব পাৰে। সেইবাবে এইবোৰ ক্ষেত্ৰত আপোনালোকে আগ নবঢ়াটোৱেই ভাল হ'ব। শিক্ষক, গুৰু বা বয়োজ্যেষ্ঠজনক অপমান নকৰিব আজি, নহ'লে আপোনাৰ অশুভ প্ৰভাৱ পৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। ভাগ্যৰ বাধাবোৰ দূৰ কৰিবলৈ হ'লে আপোনালোকে কিছু প্ৰতিকাৰ কৰিব পাৰে। মিথুন ৰাশিৰ অধিপতি বুধ গ্ৰহ, সেইবাবে আজি ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ নাম জপ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱায় মন্ত্ৰটো জপ কৰিলে আপোনাৰ মনলৈ শান্তি আহিব। ঘৰৰ পৰা ওলোৱাৰ আগতে মা দেউতা বা বয়োজ্যেষ্ঠৰ ভৰি চুই আশীৰ্বাদ লওক। ইয়াৰ ফলত যাত্ৰা আপোনাৰ শুভ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 5। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে আপোনাৰ চন্দ্ৰ। আজিৰ দিনটোত সূৰ্যগ্ৰহণ আৰু অমাৱস্যাৰ যোগ আপোনাৰ ৰাশিৰ অষ্টম ভাৱত থাকিব। সেইবাবে আপোনাৰ ৰাশিৰ অধিপতি চন্দ্ৰ নিজে গ্ৰহণৰ কবলত পৰিছে। এই দিনটো আপোনাৰ বাবে অত্যন্ত সতৰ্কতাৰ দিন হ'ব। আজি আপুনি মানসিকভাৱে অলপ দুৰ্বল অনুভৱ কৰিব পাৰে। মনত অযথা ভয় বা আকাংক্ষাই ক্ৰিয়া কৰিব পাৰে। অষ্টম স্থানত হোৱা গ্ৰহণৰ ফলত হঠাৎ হোৱা কোনো ঘটনাই আপোনাক আচৰিত কৰিব পাৰে। আজিৰ দিনটোত ধৈৰ্য আৰু ঈশ্বৰৰ ভক্তি আপোনাৰ বাবে একমাত্ৰ সাৰথি হ'ব। কৰ্মক্ষেত্ৰত গোপন শত্ৰুৰ পৰা সাৱধানে থাকিব। কামত কোনোবাই ভুল উলিয়াবলৈ চেষ্টা কৰিব পাৰে আপোনাৰ, সেইবাবে নিজৰ কামবোৰ গোপনে আৰু সতৰ্কতাৰে কৰিবলৈ যত্ন কৰিব। ব্যৱসায়ত আজি কোনো ধৰণৰ ৰিস্ক নল'ব আৰু অংশীদাৰসকলৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। সেইবাবে অলপ এই ক্ষেত্ৰতো সতৰ্ক হৈ থাকিব। আৰ্থিক লোকচানৰ যোগ দেখা গৈছে, গতিকে টকা পইচা লেনদেনত সাৱধান হ'ব। আজি কাকো টকা ধাৰলৈ নিদিব। অৱশ্যে কোনো পুৰণি বীমা বা পৈতৃক সম্পত্তি লাভৰ যোগ দেখা গৈছে। আজি আপোনালোকৰ অষ্টম স্থানত সম্পৰ্কৰ স্থান থকাৰ ফলত আজি আপোনাৰ সম্পৰ্কত সৰু সুৰা কথাতে মনোমালিন্য হ'ব পাৰে।
জীৱনসংগীৰ কথা বা ব্যৱহাৰে আপোনাক আঘাত দিব পাৰে, কিন্তু প্ৰতিক্ৰিয়া প্ৰকাশ নকৰাটোৱে আজিৰ দিনটোৰ বাবে ভাল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত আপোনাৰ দিনটো আজি সিমান ভাল নহয়। পানীৰ পৰা হোৱা ৰোগ যেনে টাইফইড, জণ্ডিছ বা পেটৰ ৰোগৰ সমস্যাত ভুগিব পাৰে। মানসিক চাপ আহিব পাৰে, চকুৰ সমস্যাও থাকিব পাৰে। গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা আপোনালোকে হাত সাৰিবলৈ হ'লে আপুনি সতৰ্ক হ'ব লাগিব আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কিছু অৱনতি দেখিলে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ ল'বলৈ যত্ন কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব লগা কিছুমান দিশ আছে। সেইবোৰ হৈছে আজি বাহিৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব, বাহন চলোৱাৰ সময়ত সাৱধান হ'ব, নিজৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব, যিহেতু কৰ্কট ৰাশিৰ অধিপতি চন্দ্ৰ গ্ৰহণৰ দ্বাৰা পীড়িত হৈছে, সেইবাবে আজি আপোনালোকে কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজিৰ দিনটোত কমেও 21 বাৰ মহামৃত্যুঞ্জয় মন্ত্ৰ জপ কৰিব বা শুনিবলৈ চেষ্টা কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ ভয় বা আকাংক্ষা নাথাকে। আৰু লগতে আজি যদি শিৱলিংগত আপোনালোকে কেঁচা গাখীৰ ঢালি ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰে, তেনেহ'লে আপোনালোকৰ চন্দ্ৰগ্ৰহৰ যিবোৰ অশুভ প্ৰভাৱ আছে সেইবোৰ নাইকিয়া হ'ব আৰু দৰিদ্ৰক আপোনালোকে খোৱা বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 6। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ অধিপতি গ্ৰহ হৈছে স্বয়ং সূৰ্য দেৱতা। যিহেতু আজিৰ দিনটোত সূৰ্য গ্ৰহণ সংঘটিত হৈছে, সেইবাবে ইয়াৰ পোনপটীয়া প্ৰভাৱ আপোনাৰ শৰীৰ, মন আৰু আত্মবিশ্বাসৰ ওপৰত পৰিব। এই গ্ৰহণ আপোনাৰ ৰাশিৰ 7ম স্থানত সংঘটিত হৈছে, যিটো আপোনালোকৰ পতিপত্নী আৰু ব্যৱসায়ৰ স্থান বুলিও কোৱা হয়। আজি আপুনি শাৰীৰিকভাৱে অলপ দুৰ্বল আৰু এলাহ অনুভৱ কৰিব পাৰে, যিহেতু আপোনাৰ ৰাশিৰ স্বামী সূৰ্যগ্ৰহণৰ দ্বাৰা পীড়িত হৈছে। সেইবাবে আত্মবিশ্বাসত কিছু হ্ৰাস পাব পাৰে। সৰু সুৰা কথাতে খং উঠা বা হতাশ হোৱা স্বভাৱ দেখা যাব পাৰে। আজিৰ দিনটোত নিজকে শান্ত ৰখাটোৱে আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ'ব আপোনাৰ বাবে। যিহেতু 7ম স্থানত গ্ৰহণ লাগিছে, আজি আপোনাৰ দাম্পত্য জীৱনত ধুমুহা অহাৰ সম্ভাৱনা আছে। জীৱনসংগীৰ সৈতে কোনো পুৰণি কথালৈ তৰ্কাতৰ্কি হ'ব পাৰে। ভুল বুজাবুজিৰ বাবে সম্পৰ্কত কিছু অৱনতি ঘটাৰ সম্ভাৱনা আছে। সেইবাবে সংগীৰ সৈতে কোনো ধৰণৰ কটু কথা নক'ব আৰু উত্তৰ নিদি মৌন হৈ থাকিবলৈ আজি যত্ন কৰিব। প্ৰেমিক প্ৰেমিকাৰ বাবেও দিনটো শুভ নহয়। আজি দেখা কৰা বা ফুৰিবলৈ যোৱা পৰীক্ষা কৰি চলক। যিসকল অংশীদাৰিত্ব ব্যৱসায় কৰি আছে তেওঁলোকৰ বাবে দিনটো অত্যন্ত সাৱধান হ'ব লাগিব। পাৰ্টনাৰৰ সৈতে বিবাদ হোৱাৰ সম্ভাৱনা আছে। নতুন চুক্তিপত্ৰত আজি স্বাক্ষৰ নকৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ সন্মানত আজি আঘাত লগাৰ সম্ভাৱনা আছে। কোনো সহকৰ্মীয়ে আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিব পাৰে। নিজৰ কামত মনোনিৱেশ কৰক আৰু অনাহক কথা বতৰা নাপাতিব। আৰ্থিক দিশটো আজি মধ্যমীয়া অৱস্থাত থাকিব। আজি কাকো ধন ধাৰলৈ নিদিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ চকুৰ বিষ বা মাইগ্ৰেনৰ সমস্যাই দেখা দিব পাৰে। ৰক্তচাপ ৰোগীয়ে অলপ সতৰ্ক হৈ চলাটো ভাল হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। সিংহ ৰাশিৰ লোকসকলে আজিৰ গ্ৰহণৰ সময়ত সূৰ্যলৈ পোনপটীয়াকৈ নাচাই ঘৰৰ ভিতৰত থকাটো মংগলজনক হ'ব। আজি কোনো ধৰণৰ কোৰ্ট কাছাৰী আদি বা আইন আদি হাতত নল'ব। ঘৰৰ বা ঘৰৰ বাহিৰত যিকোনো পৰিস্থিতিত তৰ্কৰ পৰা আঁতৰি থাকিব। আপোনাৰ ৰাশিৰ অধিপতি যিহেতু সূৰ্য, সেইবাবে এই গ্ৰহণৰ কুপ্ৰভাৱ কমাবলৈ হ'লে আপুনি কিছুমান প্ৰতিকাৰ কৰিব পাৰে। আজিৰ দিনটোত আপোনালোকে আদিত্যৰ হৃদয় স্তোত্ৰ পাঠ কৰাটো বা শুনাটো আপোনাৰ বাবে শক্তিশালী প্ৰতিকাৰ হ'ব। ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাস ঘূৰাই আনিব পাৰিব আৰু মনে মনে ওং ঘূৰ্ণি সূৰ্য আদিত্যই নমঃ মন্ত্ৰটো জপ কৰিব। গ্ৰহণৰ পিছত আপোনালোকে দৰিদ্ৰক বা মন্দিৰত কাইলৈ আপোনালোকে মিঠাই বা মিঠা বস্তু দান কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব কমলা আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এই সূৰ্যগ্ৰহণ আৰু অমাৱস্যা 6ষ্ঠ স্থানত সংঘটিত হৈছে, যিটো আপোনাৰ ৰোগ, ঋণ আৰু শত্ৰুৰ স্থান বুলি কোৱা হয়। 6ষ্ঠ স্থানত হোৱা গ্ৰহণৰ ফল সদায় নিশ্চিত হয়। ই আপোনাৰ শত্ৰুক দমন কৰিব যদিও স্বাস্থ্যৰ বাবে প্ৰত্যাহ্বানজনক হ'ব পাৰে। আজিৰ দিনটোত আপুনি মানসিকভাৱে শক্তিশালী অনুভৱ কৰিব, বিশেষকৈ প্ৰতিদ্বন্দ্বী বা শত্ৰুৰ সন্মুখত। কিন্তু শাৰীৰিকভাৱে অলপ দুৰ্বলতা আৰু বা এলাহ ভাৱ আহিব পাৰে। পুৰণি ঋণ বা আইনী বিবাদৰ কথাও মনত কিছু অশান্তি দিব পাৰে। কৰ্মক্ষেত্ৰত আজি আপোনাৰ প্ৰভাৱ বাঢ়িব। আপোনাৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাসকল নিজে নিজে আঁতৰি যাব, কিন্তু কামৰ হেঁচা অত্যাধিক হ'ব। ব্যৱসায়ত প্ৰতিযোগিতা বাঢ়িব, কিন্তু আপুনি বুদ্ধিৰে সেইবোৰ চম্ভালি ল'ব পাৰিব। কৰ্মচাৰী বা তলতীয়া যিসকল শ্ৰমিক আছে তেওঁলোকৰ আজি ভাল ব্যৱহাৰ কৰিবলৈ যত্ন কৰিব, নহ'লে তেওঁলোকে সমস্যাৰ সৃষ্টি কৰিব পাৰে। 7th স্থানত ঋণৰ কাৰক হয়, সেইবাবে আজি নতুনকৈ কোনো ধৰণৰ ঋণ নল'ব বা ঋণ লোৱাৰ কথা নাভাবিব। আজি ধাৰ ল'লে সেয়া পৰিশোধ কৰাত বহুত কষ্ট হ'ব।
আৰু আজি আবদ্ধ হৈ থকা টকা উদ্ধাৰ কৰাৰ বাবে আজি চেষ্টা নকৰাটোৱে ভাল হ'ব, নহ'লে বিবাদ আদি বাঢ়িব পাৰে। ষষ্ঠ স্থানত আজি আপোনালোকৰ পৰিয়ালৰ স্থানো পৰিছে, সেইবাবে আপোনালোকৰ মোমায়েকৰ ফালৰ পৰা কোনো বেয়া খবৰ বা তেওঁলোকৰ সৈতে মতবিৰোধ হ'ব পাৰে। দাম্পত্য জীৱনত সৰু সৰু কথাতে সংগীৰ লগত তৰ্ক আদি হ'ব পাৰে, গতিকে ধৈৰ্য ধৰিব। ল'ৰা ছোৱালীৰ স্বাস্থ্যক লৈও চিন্তা বাঢ়িব পাৰে। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ ছালৰ লগত অত্যন্ত জৰুৰী কিছুমান ৰোগে দেখা দিব পাৰে, গতিকে এই ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হ'ব। আৰু পেটৰ সমস্যা, এলাৰ্জি আদিও থাকিব, স্নায়ুজনিত সমস্যাও আৰু বাত বিষৰ সমস্যা থাকিব। পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত বিশেষ গুৰুত্ব প্ৰদান কৰিব। আজিৰ দিনটোৰ বাবে বিশেষ সাৱধানতা থাকিব লাগিব আপোনাৰ। টকা ধাৰলৈ লোৱা আৰু দিয়া দুয়োটাই কামেই আপুনি আজি পৰীক্ষা কৰিব। আজি বাহিৰৰ ক্ষেত্ৰত আপোনালোকে অলপ সতৰ্ক হৈ চলিব, যাতে কোনো ধৰণৰ আপোনালোকে খাদ্য গ্ৰহণ নকৰে বাহিৰা। যদি আপোনালোকৰ আইনীৰ বিবাদ চলি আছে, তেনেহ'লে আজিৰ দিনটো বিপক্ষৰ সৈতে কোনো বুজাবুজি নকৰিব, নহ'লে ঠগ খাব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ কিছুমান কৰিব লাগিব, যাতে আপোনালোকৰ গ্ৰহণৰ কুপ্ৰভাৱবোৰ কমি যায়। সেইবাবে আজি আপোনালোকে গণেশক আপোনালোকে প্ৰাৰ্থনা জনাওক আৰু ওং গং গণপতে নামৰ মন্ত্ৰটো জপ কৰিব। ইয়াৰ দ্বাৰা আপোনালোকৰ বাধা বিঘিনিবোৰ দূৰ হ'ব। গৰুক আপোনালোকে ঘাঁহ খাবলৈ দিয়ক, ইয়াৰ ফলত বুধ গ্ৰহ শক্তিশালী হ'ব। আজি যিসকলে ৰোগত ভুগি আছে, তেওঁলোকে বা তেওঁলোকৰ হৈ আন কোনোবাই বিষ্ণু সহস্ৰনাম পাঠ কৰিলে বা শুনিলে ৰোগৰ পৰা উপশম পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সেউজীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে এইবাৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যা পঞ্চম স্থানত সংঘটিত হৈছে, যিটো স্থান সন্তান, প্ৰেম, বিদ্যা আৰু বুদ্ধিৰ ঘৰ বুলিও কোৱা হয়। পঞ্চম স্থানৰ গ্ৰহণৰ প্ৰভাৱ তুলা ৰাশিৰ বাবে আৱেগিক আৰু মানসিকভাৱে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। আজি আপোনাৰ মনটো চঞ্চল আৰু অস্থিৰ হৈ থাকিব, যিহেতু বুদ্ধিৰ স্থানত গ্ৰহণ লাগিছে, সেইবাবে সঠিক সিদ্ধান্ত লোৱাত আপুনি অসুবিধা পাব পাৰে। আৱেগৰ বশৱৰ্তী হৈ কোনো কাম নকৰিব। আজি আপোনাৰ সৃষ্টিশীল ক্ষমতা আৰু সৃজনশীলতাত কিছু বাধাও আহিব পাৰে। প্ৰেমিক প্ৰেমিকাৰ বাবে আজিৰ দিনটো সতৰ্কতাৰ দিন হ'ব। ভুল বুজাবুজিৰ বাবে সম্পৰ্কত কিছু অৱনতি ঘটা দেখাব পাব পাৰে। মনত আঘাত পোৱাৰ সম্ভাৱনা আছে। আজি প্ৰেমৰ প্ৰস্তাৱ নিদিয়াটোৱে ভাল হ'ব। সন্তানৰ স্বাস্থ্য বা পঢ়া শুনাক লৈ চিন্তা বাঢ়িব পাৰে। সন্তানৰ আচৰণে আপোনাক দুখ দিব পাৰে। তেওঁলোকৰ সৈতে কঠোৰ নহৈ মৰমেৰে বুজাবলৈ চেষ্টা কৰিব। তুলা ৰাশিৰ গৰ্ভৱতী মহিলাসকলে আজি বিশেষ সাৱধানতা অৱলম্বন কৰি চলক। গ্ৰহণৰ সময়ত বাহিৰলৈ নোলাব আৰু মানসিক চাপ নল'ব। ছাত্ৰ ছাত্ৰীৰ বাবে আজিৰ দিনটো পঢ়াত মন বহাবলৈ কষ্ট হ'ব পাৰে। মনটো আনফালে ঢাল খাব পাৰে, কিন্তু গৱেষণা বা আন বিদ্যা চৰ্চাৰ ক্ষেত্ৰত তেওঁলোকৰ বাবে দিনটো ভাল। আজিৰ দিনটো আপোনালোকে পঞ্চম স্থানত যিহেতু আপোনালোকৰ আৰ্থিক স্থান পৰিছে, সেইবাবে আপোনালোকে কোনো ধৰণৰ আৰ্থিক দিশত সিদ্ধান্ত নল'ব। আৰু লগতে আপোনালোকৰ যিবোৰ ব্যৱসায় থাকিব, সেইবোৰৰ পৰাও আপোনালোকে বেছি লাভৰ আশা নকৰিব। আৰ্থিক স্থিতি স্বাভাৱিকেই থাকিব, কিন্তু অযথা খৰচ আজি বাঢ়িব পাৰে। সেই ক্ষেত্ৰতো আপোনালোকে সতৰ্ক হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি পেটৰ সমস্যা থাকিব, মানসিক উদ্বেগ বাঢ়িব পাৰে। আজি প্ৰাণায়াম বা ধ্যানৰ জৰিয়তে আপোনালোকে মন শান্ত ৰাখিবলৈ চেষ্টা কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি আপোনালোকে কোনো ধৰণৰ চৰ্ত লগোৱা খেলত পইচা খটুৱাবলৈ চেষ্টা নকৰিব। সন্তানক আজি অকলে নদীৰ পাৰলৈ বা বিপদজনক ঠাইলৈ যাব নিদিব। আজি কাৰোবাৰ ওপৰত খং নকৰিব বা অভিমান নকৰিব, নহ'লে পিছত পস্তাবলগীয়া হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি তুলা ৰাশিৰ জাতক জাতিকাই সন্ধিয়া মা লক্ষ্মীৰ সন্মুখত ঘিউৰ চাকি জ্বলাই শ্ৰী সূত্তম পাঠ কৰক বা শুনিবলৈ চেষ্টা কৰিব। শুক্ৰ গ্ৰহৰ প্ৰীতিৰ বাবে আজি বগা বস্তু যেনে চাউল, চেনি, গাখীৰ, দৈ আদি দৰিদ্ৰক দান কৰিবলৈ চেষ্টা কৰিব। গৰুক গুৰ খোৱালে আজি আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব গোলাপী আৰু শুভ সংখ্যা হ'ব 4। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে, ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ এইবাৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যা চতুৰ্থ স্থানত পৰিছে, যিটো স্থান মাতৃ সুখ, গৃহ আৰু বাহনৰ ঘৰ বুলি কোৱা হয়। চতুৰ্থ স্থানৰ গ্ৰহণৰ প্ৰভাৱে আপোনাৰ মানসিক শান্তি আৰু ঘৰুৱা পৰিৱেশত হুলস্থুলৰ সৃষ্টি কৰিব পাৰে। আজি আপুনি মানসিকভাৱে অত্যন্ত অশান্তি আৰু উদ্বিগ্নতা অনুভৱ কৰিব পাৰে, যিহেতু সুখৰ স্থানত গ্ৰহণ লাগিছে। সেইবাবে বাহিৰত যিমানেই হাঁহি নাথাকক কিয়, মনৰ ভিতৰত এটা অজান ভয়ে আপোনাৰ বা চিন্তাই ক্ৰিয়া কৰি থাকিব। আজিৰ দিনটোত ঘৰৰ ভিতৰত শান্তি বজাই ৰখাটো আপোনাৰ বাবে প্ৰত্যাহ্বান হ'ব। চতুৰ্থ স্থানৰ হ'ল মাতৃস্থান। আজি আপোনাৰ মাতৃৰ স্বাস্থ্য হঠাৎ বেয়া হ'ব পাৰে বা তেওঁলোকৰ সৈতে
মত বিৰোধ হোৱাৰ সম্ভাৱনা আছে। মাকৰ লগত আজি উচ্চ স্বৰত আপুনি কথা নাপাতিব। পৰিয়ালৰ সদস্যসকলৰ মাজত কোনো পুৰণি কথাক লৈ কাজিয়া হ'ব পাৰে, সেইবাবে আজি আপুনি মধ্যস্থতা কৰিবলৈ গ'লে নিজেই বিপদত পৰিব। আজি কোনো কাৰণতে নতুন মাটি, ফ্লেট বা গাড়ী কিনিব নালাগে। আজি কিনিলে তাত আইনী বা যান্ত্ৰিক বিজুতি ওলোৱাটো নিশ্চিত। ঘৰৰ কোনো ইলেক্ট্ৰনিক সামগ্ৰী বা পানীৰ পাইপ বেয়া হ'ব পাৰে আজি, সেই ক্ষেত্ৰত আপোনালোকে চকু দিব। কৰ্মক্ষেত্ৰত মন বহাবলৈ কষ্ট হ'ব, কাৰণ ঘৰৰ চিন্তাই আপোনাক আমনি কৰিব পাৰে। আৰ্থিক দিশত দিনটো স্বাভাৱিক অৱস্থাত থাকিব, কিন্তু ঘৰৰ মেৰামতি বা গাড়ীৰ মেৰামতিৰ নামত হঠাৎ টকা খৰচ হ'ব পাৰে। বৃশ্চিক ৰাশিৰ লোকসকলে আজি বুকুৰ বিষ বা কফ বা হৃদৰোগ সম্পৰ্কীয় সমস্যাত পৰিব পাৰে, সেইবাবে সাৱধান হ'ব আৰু লগতে উচিত চিকিৎসা গ্ৰহণ কৰিব। টোপনি নোহোৱা বা ভয় লগা সপোন দেখাৰ সমস্যাও থাকিব পাৰে আজিৰ দিনটোৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব। আজি গাড়ী কিনা বেচা দুয়োটা কামেই অশুভ, আনকি গাড়ী চলাওঁতে আজি সতৰ্ক হ'ব। আজি মাকৰ সৈতে কোনো ধৰণৰ খং নকৰিব, তৰ্ক কৰিলে আপোনাৰ মানসিক শান্তি নষ্ট হ'ব পাৰে। আজিৰ দিনটোৰ বাবে আপোনাৰ কিছুমান প্ৰতিকাৰ কৰিব লাগিব, যাতে আপোনালোকে আজি গ্ৰহণৰ কুপ্ৰভাৱবোৰ কমাব পাৰে। আপোনাৰ বাবে আটাইতকৈ ডাঙৰ ৰক্ষা কৱচ হ'ব হনুমান চালিচা। সেইবাবে আজি 7 বাৰ হনুমান চালিচা পাঠ কৰক বা শুনিবলৈ চেষ্টা কৰিব। মানসিক শান্তিৰ বাবে শিৱলিংগত পানী বা গাখীৰ ঢালিব পাৰে আৰু লগতে ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰিব পাৰে, যাৰ ফলত আপোনালোকৰ গ্ৰহণৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব মেৰুন আৰু শুভ সংখ্যা হ'ব 3। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া ধনুৰাশি। ধনুৰাশি জাতক জাতিকাসকলৰ এইবাৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যা তৃতীয় স্থানত পৰিছে। আপোনাৰ তৃতীয় স্থান হৈছে পৰাক্ৰম, ভ্ৰমণ, ভাই ভনীৰ স্থান। ইয়াৰ প্ৰভাৱৰ ফলত আপোনাৰ আজি সাহস, যোগাযোগ আৰু ওচৰ চুবুৰীয়াৰ সৈতে সম্পৰ্কত প্ৰভাৱ পৰিব। আজি আপোনাৰ মনত অদম্য সাহস আৰু উৎসাহ থাকিব পাৰে, কিন্তু গ্ৰহণৰ প্ৰভাৱত এই সাহসে দুঃসাহসৰ ৰূপ ল'ব পাৰে, অৰ্থাৎ নভবাকৈ কোনো কামত জঁপিয়াই পৰাৰ প্ৰৱণতা বাঢ়িব। আপোনাৰ যোগাযোগ ব্যৱস্থাত বাধা আহিব পাৰে আজি। যিসকল লোক মিডিয়া, সাংবাদিকতা, ওকালতি বা লেখা মেলাৰ সৈতে জড়িত, তেওঁলোকে আজি অত্যন্ত সাৱধান হ'ব লাগিব। আপোনাৰ লিখনি বা কথাই বিতৰ্কৰ সৃষ্টি কৰিব পাৰে। অফিচত ইমেইল বা মেছেজ পঠাওঁতে দুবাৰ চেক কৰিব, ভুল তথ্য যোৱাৰ সম্ভাৱনা আছে। সহকৰ্মীৰ সৈতে ভুল বুজাবুজি হ'ব পাৰে। তৃতীয় স্থানৰ ক্ষেত্ৰত আজি সম্পৰ্ক স্থান যিহেতু, সেইবাবে ভাই ভনীৰ সৈতে আজি আপোনালোকৰ তৰ্ক বিতৰ্ক এৰাই চলিবলৈ যত্ন কৰিব আৰু প্ৰতিবেশীৰ সৈতে আজি দূৰত্ব বজাই ৰাখক, অকাৰণতে বিবাদত লিপ্ত হ'ব নালাগে। আজি ছুটি যাত্ৰাৰ যোগ দেখা গৈছে যদিও গ্ৰহণৰ দিনা যাত্ৰা নকৰাটোৱে মংগলজনক হ'ব। যদি যাত্ৰা কৰে তেনেহ'লে জৰুৰী নথি পত্ৰ বা সাৱধানতা লগত ৰাখিব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনালোকৰ দিনটোত বিষৰ সমস্যাই দেখা দিব পাৰে আৰু লগতে ধূলি বালিৰ পৰা আজি আপোনালোকে দূৰত্ব বজাই ৰাখিব, নহ'লে চৰ্দি কাহ আদি হোৱাৰ সম্ভাৱনা বা এলাৰ্জিজনিত কিছু সমস্যা হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত আপোনালোকে কিছু বিশেষ সাৱধানতা অৱলম্বন কৰিব লাগিব। আজি আপোনালোকে সামাজিক মাধ্যমত বিতৰ্কিত মন্তব্য বা পোষ্ট নিদিব, নহ'লে ইয়াৰ ফলত আইনী সমস্যা আহিব পাৰে। কোনো গুৰুত্বপূৰ্ণ চুক্তি বা কাগজত চহী কৰাৰ আগতে ভালদৰে পঢ়ি ল'ব, নহ'লে প্ৰবঞ্চনাৰ বলি হ'ব পাৰে। আজি পৰিয়ালত শান্তি বজাই ৰাখিবলৈ ভাই ভনীৰ সৈতে কোনো ধৰণৰ কটু কথা নক'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে ভগৱান বিষ্ণু বা শ্ৰীকৃষ্ণৰ নাম জপ কৰক আৰু ওম নমঃ ভগৱতে বাসুদেৱ মন্ত্ৰটো 11 বাৰ জপ কৰিব। বৃহস্পতিৰ প্ৰীতিৰ বাবে আজি কোনো ব্ৰাহ্মণ বা মন্দিৰত হালধীয়া ফল দান কৰক, ইয়াৰ দ্বাৰা আপোনালোকৰ গ্ৰহ দোষ খণ্ডন হ'ব। আজি পুৱাই শিক্ষক বা পিতৃ মাতৃৰ ভৰি চুই আশীৰ্বাদ লওক, ই আপোনাৰ সাহস আৰু ভাগ্য উদয় কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব হালধীয়া আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক, তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মকৰ ৰাশি। মকৰ ৰাশিৰ অধিপতি হৈছে শনিদেৱ। এইবাৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যা আপোনাৰ ৰাশিৰ দ্বিতীয় স্থানত পৰিছে, যি স্থান ধন, পৰিয়াল আৰু বাৰ্তা বা কথাৰ বতৰাৰ ঘৰ হয়। দ্বিতীয় স্থানৰ গ্ৰহণৰ প্ৰভাৱে আপোনাৰ আৰ্থিক স্থিতি আৰু পৰিয়ালৰ সমস্যাৰ সৈতে সম্পৰ্কত পোনপটীয়া প্ৰভাৱ পৰিব। আজি আপোনাৰ মনটো অলপ অশান্তিৰ মাজেৰে পাৰ হ'ব, যিহেতু ধন স্থানত আপোনাৰ গ্ৰহণ লাগিছে, সেইবাবে আৰ্থিক সুৰক্ষাক লৈ মনত কিছু ভয়ভাৱ আহিব পাৰে। আপোনাৰ খং আৰু কঠোৰ কথাই আপোনাক প্ৰিয়জনৰ মনত আঘাত দিব পাৰে। আজি জিভাৰ ওপৰত আপুনি নিয়ন্ত্ৰণ ৰখাটোৱে আপোনাৰ বাবে আটাইতকৈ ডাঙৰ পৰীক্ষা হ'ব। আজিৰ দিনটোত আপোনালোকে আৰ্থিক লেনদেনত অত্যন্ত সাৱধান হওক, টকা হেৰুৱা বা চুৰি হোৱাৰ সম্ভাৱনা আছে। আজি কোনো নতুন ঠাইত টকা বিনিয়োগ নকৰিব, আনক টকা ধাৰলৈ নিদিব, কাৰণ সেই টকা ঘূৰাই পোৱাৰ সম্ভাৱনা কম। অযথা খৰচ আজি বাঢ়িব, বিশেষকৈ ঘৰৰ কোনো সদস্যৰ বাবে। পৰিয়ালৰ সদস্যসকলৰ লগত আজি মত বিৰোধ হ'ব পাৰে, সৰু কথাত কাজিয়াৰ সৃষ্টি হ'ব পাৰে।
সেইবাবে আজি মন হৈ থকাটোৱে আপোনাৰ বাবে শ্ৰেষ্ঠ হ'ব। গ্ৰহণৰ প্ৰভাৱত আপোনাৰ কথা কঠোৰ হ'ব পাৰে। আপুনি সত্য কথা ক'লেও আনৰ বেয়া লাগিব পাৰে, সেইবাবে আজি জোকাই কথা নক'ব। ব্যৱসায়ত নগদ ধনৰ প্ৰৱাহ কিছু বাধা আহিব পাৰে। চাকৰিয়ালসকলৰ বাবে দিনটো মধ্যমীয়া হ'ব। অফিচত বিত্তীয় দায়িত্বত থকাসকলে সাৱধান হ'ব, হিচাপত কিছু ভুল হ'ব পাৰে। মকৰ ৰাশিৰ আজি স্বাস্থ্যৰ ক্ষেত্ৰত চকুৰ বিষৰ সমস্যা, দাঁতৰ বিষৰ সমস্যা দেখা দিছে। মুখৰ বা জিভাৰ সমস্যা আজি আপোনাৰ থাকিব, গতিকে সতৰ্ক হ'ব আৰু বিশেষ যিবোৰ প্ৰতিকাৰ আছে সেইবোৰ গ্ৰহণ কৰিব চিকিৎসকৰ সহায় লৈ। আজিৰ বাবে আপোনাৰ বিশেষ সাৱধানতা হ'ব লগা কিছুমান বিষয় আছে, সেইবোৰ হৈছে খঙৰ বশৱৰ্তী হৈ কাকো গালি নিদিব বা অপমান নকৰিব, নহ'লে ইয়াৰ ফল দীৰ্ঘস্থায়ী হ'ব। আৰু মিছা কথা ক'লে আজি বিপদ হ'ব পাৰে, সেইবাবে মিছা কথা পৰিহাৰ কৰি চলিব। আজি গৰম আৰু জ্বলা খাদ্য পৰিহাৰ কৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি মংগলবাৰ আৰু গ্ৰহণৰ দিন, হনুমান চালিচা পাঠ কৰিলে শনি আৰু মংগল গ্ৰহৰ অশুভ প্ৰভাৱ দূৰ হ'ব। আৰ্থিক সমস্যা দূৰ কৰিবলৈ হ'লে আজি দৰিদ্ৰক কলা তিল বা সৰিয়হ তেল দান কৰক, ইয়াৰ ফলত আপোনালোকৰ আৰ্থিক সমস্যাবোৰ দূৰ হ'ব। সন্ধিয়া বৰগছৰ তলত সৰিয়হ তেলৰ চাকি জ্বলালে ধনৰ সমস্যা দূৰ হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব নীলা আৰু শুভ সংখ্যা হ'ব 8। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো গুৰুত্বপূৰ্ণ দিন হ'ব আৰু সংবেদনশীল দিন হ'ব। কাৰণ আজি আপোনালোকৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যা আপোনাৰ ৰাশিতে অৰ্থাৎ কুম্ভ ৰাশিত সংঘটিত হৈছে প্ৰথম স্থানত। সেইবাবে এই ৰাশিত গ্ৰহণ যেতিয়া লাগে তেতিয়া আপোনালোকৰ শৰীৰ, মন আৰু আত্মবিশ্বাসৰ ওপৰত পোনপটীয়াকৈ প্ৰভাৱ পৰে। আজি আপুনি সৰ্বাধিক সতৰ্ক হোৱাৰ প্ৰয়োজন আছে। আজি আপোনাৰ মনত অকাৰণতে ভয়, দুশ্চিন্তা বা হতাশভাৱে ক্ৰিয়া কৰিব পাৰে। যিহেতু চন্দ্ৰ আৰু সূৰ্য দুয়োটাই আপোনাৰ ৰাশিত গ্ৰহণৰ কবলত আছে, সেইবাবে আপোনাৰ সিদ্ধান্ত লোৱাৰ ক্ষমতা আজি কমি যাব পাৰে। আজিৰ দিনটোত কিম কৰ্তব্য বিমূৰ, কি কৰিম নকৰিম এনে অৱস্থা হ'ব পাৰে। শান্ত হৈ থকাটোৱে আজি মূল মন্ত্ৰ হ'ব। প্ৰথম স্থানত গ্ৰহণ লগাৰ বাবে আজি প্ৰচণ্ড মূৰৰ বিষ, চকুৰ বিষ আৰু শৰীৰত জ্বৰ অনুভৱ হ'ব পাৰে। শৰীৰত দুৰ্বল লগা, বুকুৰ ধপধপনি বঢ়া যেন অনুভৱ হ'ব। খৰখেদাকে কাম কৰোঁতে বা খোজ কাঢ়োতে শৰীৰত আঘাত পোৱাৰো সম্ভাৱনা আছে। প্ৰথম স্থানত গ্ৰহণৰ দৃষ্টি আপোনাৰ সপ্তম স্থানত থকা যি পৰিয়াল পতি-পত্নীৰ ঘৰ তাতো পৰিছে। সেইবাবে আজি জীৱনসংগীৰ সৈতে তীব্ৰ মতবিৰোধ বা কাজিয়া হ'ব পাৰে। সৰু কথাতে সংগীয়ে ভুল বুজিব পাৰে। আজি কোনো নতুন সম্পৰ্ক বা প্ৰেমৰ প্ৰস্তাৱ আগবঢ়োৱা বা গ্ৰহণ কৰা দুয়োটাই মাৰাত্মক হ'ব পাৰে। সমাজত বা কৰ্মক্ষেত্ৰত আপোনাৰ মান সন্মানত কিছু লঘু দাগ লাগিব পাৰে। কাৰোবাৰ কথা শুনি আজি আৱেগিক হৈ আগুৱাই নাযাব। ব্যৱসায়ত আজি ডাঙৰ সিদ্ধান্ত বা নতুন বিনিয়োগ কৰাৰ পৰাও বিৰত থাকিব। আজিৰ দিনটো কেৱল ৰুটিন কামত আপুনি মনোযোগ দিয়ক। আজি মনত নেতিবাচক চিন্তা বা পুৰণি দুখবোৰ মনত পৰি মন গধুৰ হ'ব পাৰে। সেইবাবে আজি আপোনালোকে এই সময়খিনিৰ পৰিয়ালৰ লগত সময় কটোৱাটো ভাল হ'ব, কিন্তু তৰ্ক নকৰিব। আজি আপুনি বিশেষ কিছুমান সাৱধানতা অৱলম্বন কৰি চলিব লাগিব। কুম্ভ ৰাশিৰ জাতক জাতিকে আজি ভুলতো সূৰ্যগ্ৰহণ নাচায় যেন, ই আপোনাৰ চকু আৰু ভাগ্যৰ বাবে অত্যন্ত অশুভ হ'ব। আজি যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল'লে সেয়া ভুল বুলি প্ৰমাণিত হ'ব। গাড়ী চলোৱাৰ সময়ত সাৱধান হ'ব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকে দিনটোত কেৱল ভগৱান শিৱক আপোনাৰ মানসিক শান্তিয়ে দিব পাৰে। সেইবাবে শিৱলিংগত আপোনালোকে কলা তিল মিহলি কৰি পানী ঢালক আৰু মহামৃত্যুঞ্জয় মন্ত্ৰটো মনে মনে জপ কৰিব বা শুনিবলৈ চেষ্টা কৰিব। ইয়াৰ ফলত আপোনাৰ দিনটো আজি ভাল হ'ব। আজি এটা বাতিত সৰিয়হ তেল লৈ তাত নিজৰ মুখখন চাই সেই তেলখিনি কোনো শনি মন্দিৰত বা দৰিদ্ৰক দান কৰক। এই গ্ৰহণৰ অশুভ প্ৰভাৱ আপোনাৰ শৰীৰৰ পৰা আঁতৰিব। সন্ধিয়া আপোনালোকে শনি চালিচা পাঠ কৰক, ইয়াৰ দ্বাৰাও আপোনালোকে শান্তি পাব। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব বেগুনীয়া আৰু শুভ সংখ্যা হ'ব 9। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওম নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ সূৰ্যগ্ৰহণ আৰু অমাৱস্যা দ্বাদশ স্থানত সংঘটিত হৈছে, যিটো স্থান ব্যয়, চিকিৎসা আৰু বিদেশৰ লগত জড়িত স্থান হয়। দ্বাদশ স্থানত হোৱা গ্ৰহণ সাধাৰণতে শুভ বুলি গণ্য কৰা নহয়। ই অত্যাধিক খৰচ আৰু স্বাস্থ্যজনিত সমস্যাৰো ইংগিত দিয়ে। আজি আপুনি মানসিকভাৱে অকলশৰীয়া অনুভৱ কৰিব পাৰে। মনত বৈৰাগ্য ভাৱ আহিব পাৰে। যিহেতু খৰচৰ ঘৰত গ্ৰহণ লাগিছে, সেইবাবে আজি আপোনাৰ পকেটৰ পৰা পানীৰ দৰে টকা ওলাই যোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটোত নতুন কাম আৰম্ভ নকৰি ভগৱানৰ চিন্তাত মন দিয়াটোৱে শ্ৰেষ্ঠ হ'ব। আজি আপোনাৰ অপ্ৰয়োজনীয় খৰচ বাঢ়িব পাৰে। আজি আপোনালোকে নতুন ব্যৱসায়ত টকা লগোৱাটো আপোনালোকৰ বিপদজনক হ'ব পাৰে। সেইবাবে আপোনালোকৰ আৰ্থিক দিশত অলপ সতৰ্ক হ'ব লাগিব। টকা পইচা বা মূল্যৱান সামগ্ৰী সাৱধানে ৰাখিব। দ্বাদশ স্থানত
থকাৰ ফলত আজি গ্ৰহণ আপোনালোকৰ চকুৰ সমস্যা, ভৰিৰ পতাৰ লগত জড়িত সমস্যা আদিয়ে দেখা দিব পাৰে। মানসিক চিন্তাৰ বাবে আজি ৰাতি টোপনি নহা বা টোপনিত বেয়া সপোন দেখাৰো সমস্যা আহিব পাৰে। যিসকল লোক আমদানি ৰপ্তানি বা বিদেশী কোম্পানীত কাম কৰি আছে তেওঁলোকৰ বাবে আজি সাৱধান হ'ব লাগিব। কামত বাধা অহাৰ সম্ভাৱনা আছে। অফিচত গোপন শত্ৰুৱে আপোনাৰ বিৰুদ্ধে চক্ৰান্ত কৰিব পাৰে। আজি কাকো অন্ধভাৱে বিশ্বাস নকৰিব। পৰিয়ালৰ পৰা আজি আপুনি কিছু দূৰত্ব অনুভৱ কৰিব। কামৰ বাবে বা মানসিক কাৰণত পৰিয়ালৰ পৰা আঁতৰি থাকিবলগীয়া হ'ব পাৰে। জীৱনসংগীৰ স্বাস্থ্যৰ প্ৰতি নজৰ ৰাখিব। আজিৰ দিনটোত আপোনালোকে কিছুমান বিশেষ সাৱধানতা অৱলম্বন কৰি চলক। আজি কোনো অবৈধ কাম বা চৰকাৰী নিয়ম উলংঘা নকৰি নিজৰ কাম ভালদৰে কৰিবলৈ যত্ন কৰিব, নহ'লে আপোনাৰ ডাঙৰ শাস্তি হ'ব পাৰে। অচিনাকি মানুহৰ লগত আজি বন্ধুত্ব নকৰিব। আজিৰ দিনটোত দীঘলীয়া ভ্ৰমণ নকৰাটোৱে আপোনাৰ বাবে মংগলজনক হ'ব আৰু বিশেষকৈ পশ্চিম দিশলৈ আজি যাত্ৰা নকৰিব। আজিৰ দিনটোৰ বাবে আপোনাৰ প্ৰতিকাৰ হ'ব। আজি আপোনালোকৰ দিনটোত যদি মাছক কিবা খাবলৈ দিয়ে কোনোবা বিল বা পুখুৰীত গৈ, তেনেহ'লে ভাল ফল পাব। আৰু আজি ওম নমো নাৰায়ণ বা বিষ্ণু সহস্ৰনাম পাঠ কৰক। হালধীয়া চন্দন কপালত লগাওক। ইয়াৰ ফলত আপোনালোকৰ গ্ৰহ দোষ নাইকিয়া হ'ব আৰু দিনটো শুভ হ'ব। যিহেতু আজি মংগলবাৰ, সেইবাবে হনুমান চালিচা পাঠ কৰক বা শুনক। ইয়াৰ ফলত শত্ৰু আৰু ভয়ৰ পৰা মুক্তি পাব। কোনো মন্দিৰত বা দৰিদ্ৰক হালধীয়া দালি দান কৰক। আজিৰ দিনটোৰ বাবে আপোনাৰ শুভ ৰং হ'ব সোণালী আৰু শুভ সংখ্যা হ'ব 7। আজিৰ দিনটো আপোনালোকৰ ভাল হওক, সুন্দৰ হওক তাৰে কামনা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্টত ওং নমঃ শিৱায় লিখিবলৈ নাপাহৰিব। ধন্যবাদ। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে বন্ধুবৰ্গ আৰু পৰিয়াললৈ ভিডিঅ'টো আগবঢ়াই দিবলৈ নাপাহৰিব।